নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ এনেকুৱা এটা বিষয় আগবঢ়াব বিচাৰিছো এইটো বিষয় পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিশেষভাৱে প্ৰয়োজনীয় পদ পৰিচয় দিয়াটাম পদ পৰিচয় দিবৰ বাবে পঞ্চম শ্ৰেণীৰ পৰাই ব্যৱহাৰ হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰী দেখা পোৱা যায় যে তেওঁলোকে পদ পৰিচয়টো কেনে ধৰণে দিব লাগে সেইটো নাজানে গতিকে পদ পৰিচয় দিবৰ বাবে আমি কি কথা জানিব লাগে ব্যাকৰণৰ কোনবোৰ বিষয় চালে আমি অতি সহজে পদ পৰিচয়টো দিব পাৰো আৰু এই পদ পৰিচয়নো কি যে এটা শব্দ দিছে পদ এটা দিছে গতিকে সেই পদটো কোন বিভক্তিৰ পৰা আহিছে তাৰ বচন কি আৰু শব্দটো কি আসলে মূল শব্দটো কি হ'ব আৰু তাৰ বিভক্তি কি আছে আৰু তাৰ বচন কি আছে এই কথাটো স্পষ্টভাৱে দেখুৱাই দিয়াটোই হ'ল পদ পৰিচয় গতিকে এই পদ পৰিচয় দিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় বিশেষকৈ শব্দৰূপখিনি জানিলে তেতিয়াহ'লে আমি সহজে পদ পৰিচয়টো দিব পাৰোঁ আৰু শব্দৰূপ জানিবৰ বাবে আমি বহুত শব্দৰূপ মুখস্থ কৰিব নালাগে লিংগ অনুসৰি আমি শব্দৰূপ কেইখন জানিব লাগে ধৰি লোৱা পুলিংগৰ এখন শব্দৰূপ দেৱ বা নৰ বা গজ এনেকুৱা ধৰণৰ যিকোনো এখন শব্দৰূপ জানিলোঁ তাৰপিছতে আমি জানিব লাগিব স্ত্ৰীলিংগৰ যেনে ধৰি লোৱা লতা বালিকা এনেকুৱা ধৰণৰ এখন স্ত্ৰীলিংগৰ শব্দৰূপ জানিলোঁ তাৰপিছতে ক্লিবলিংগৰ ফল শব্দৰূপখন আমি পালোঁ তেনেকুৱা ধৰণৰ শব্দৰূপ আছে ক্লিবলিংগৰ গতিকে সেই ক্লিবলিংগৰ শব্দৰূপখিনিও আমি ভাল ধৰণে জানি ল'ব লাগিব তাৰোপৰি আমি হচৌকাৰান্ত দীঘৌকাৰান্ত দীঘৈকাৰান্ত এনেকুৱা ধৰণৰ চিহ্ন প্ৰয়োগ হৈ থকা শব্দৰূপখিনি আমি জানিলে দশম শ্ৰেণীলৈকে বিশেষকৈ তাৰ ওপৰতো প্ৰয়োজন হ'ব দশম শ্ৰেণীলৈকে আমাৰ কোনো ধৰণৰ পদ পৰিচয়ৰ ক্ষেত্ৰত সমস্যা নহয় শব্দৰূপখিনিৰ জৰিয়তে কেৱল পদ পৰিচয় নহয় ইয়াৰ পৰা বিভিন্ন সময়ত বিভিন্ন কাৰ্যত প্ৰয়োগ হয় যেনে ধৰি লোৱা অনুবাদ কৰাৰ ক্ষেত্ৰত বিভক্তি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এইখিনি দশম শ্ৰেণীত বা নৱম শ্ৰেণীত প্ৰয়োগ হয়গৈ বা ওপৰ শ্ৰেণীত প্ৰয়োগ হয় গতিকে তাৰ কাৰণে আমি সাজু হ'ব লাগিব পঞ্চম শ্ৰেণীৰ পৰা গতিকে আজি মই পঞ্চম শ্ৰেণীৰ পৰা বিশেষকৈ দশম শ্ৰেণীলৈকে কেনেধৰণে পদ পৰিচয় কৰে বা ইয়াৰ উপায়নো কি আছে ভুল নে শুদ্ধ হৈছে বা আমি কেতিয়াবা দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ গ্ৰন্থ কিছুমানত ব্যাকৰণতেই হওক বা মডেলতেই হওক বা নোটছতেই হওক আমি সহায় লৈ পেলাই পদ পৰিচয় কৰোঁ কিন্তু পদ পৰিচয় কৰোঁতে তোমালোকে মন কৰিব লাগিব যে ব্যাকৰণৰ যিখিনি নিয়ম মই কৈছোঁ যে যিখিনি বস্তু আমি আগতীয়াকৈ জানি ল'ব লাগে সেই কথাখিনি জানি লোৱাৰ পাছত তুমি কিতাপত ভুলকৈ থাকিলেও সেইটো কৈ দিব পাৰিবা যে কিতাপতে ভুলকৈ আছে বা ব্যাকৰণত বা নোটছত বা অন্য তেনেকুৱা সহায়ক গ্ৰন্থত যদি পদ পৰিচয়টো ভুলকৈ কৰি দিয়া আছে তুমি নিজেই ক'ব পাৰিবা যে এইটো ভুল হৈ আছে গতিকে আজি আমি কেনেধৰণে পদ পৰিচয় কৰে তাকে সবিশেষ জানিবলৈ চেষ্টা কৰোঁ পদ পৰিচয় কৰিবলৈ দিছে গংগায়াহা পুৰাণেষু নিপস্য উদ্ধাৰায় মন্দিৰাণা এতিয়া এই শব্দকেইটাত গংগায়াহা শব্দটো কেনেকৈ সলনি হ'ব বা মূল শব্দটো কি প্ৰথমতে জানিব লাগিব যে মূল শব্দ হ'ব গংগা শব্দৰ পৰা গংগায়াহা বিভক্তি চিন প্ৰয়োগ কৰা আছে এইখন জানিবৰ কাৰণে আমি কি চাব লাগিব লতা শব্দৰূপখন যদি চাওঁ অৰ্থাৎ স্ত্ৰীলিংগৰ এখন শব্দৰূপ যদি চাওঁ তেতিয়াহ'লে আমি এই শব্দটো ক'ৰ পৰা সৃষ্টি হৈছে তাক জানিব পাৰিম এতিয়া চোৱা লতা লতে লতাহা লতাম লতে লতাহা লতয়া লতাভ্যম লতাভিঃ লতায়ৈ লতাভ্যম লতাভ্যঃ লতায়াহা লতাভ্যম লতাভ্যঃ লতায়াহা লতায়ুঃ লতানাম লতায়াম লতায়ু লতাসু লতা লতে লতাহা এতিয়া আমাৰ প্ৰশ্নত আছিলে গংগায়াহা তেতিয়াহ'লে এই লতা শব্দখনত ক'ত পালোহি লতায়াহা ক'ত আছে দুটা জেগাত আছে পঞ্চমী বিভক্তিত আছে ষষ্ঠী বিভক্তিত আছে গতিকে ইয়াত শব্দটোৱে অৰ্থ প্ৰকাশ কৰিছিলে গংগাৰ সেইকাৰণে ইয়াত ষষ্ঠী বিভক্তি হ'ব লতায়াহা আমি কি বুলি লিখিম তেতিয়া গংগা শব্দ ষষ্ঠী বিভক্তি আৰু বচন কি পালোঁ একবচন অৰ্থাৎ গংগা শব্দ ষষ্ঠী বিভক্তি একবচন ইয়াৰ পাছতে আমি পাইছোঁ পুৰাণেষু
পুৰাণেচু শব্দটো এতিয়া কেনেকুৱা শব্দৰ পৰা আহিছে পুৰাণ শব্দৰ পৰা আহিছে পুৰাণ শব্দ মানে পুলিংগৰ শব্দ গতিকে ইয়াৰ কাৰণে আমি পুলিংগ শব্দৰ ৰূপখন চাব লাগিব ধৰিলে আমি ৰাম শব্দৰ ৰূপখন চালো ৰাম শব্দৰ ৰূপত কেনেকৈ আছে ৰামহ ৰামো ৰামহ ৰামম ৰামো ৰামন ৰামেণ ৰামাভ্যম ৰামৈহ ৰামায় ৰামাভ্যম ৰামেভ্য ৰামত ৰামাভ্যম ৰামেভ্য ৰামস্য ৰাময়োঃ ৰামনাম ৰামে ৰাময়োঃ ৰামেষু হে ৰামহ হে ৰামো হে ৰামহ আমি শব্দত কি পাইছিলোঁ পুৰাণেষু ইয়াত সু শব্দ ক'ত ব্যৱহাৰ হৈছে আমি দেখিছোঁ যে সপ্তমী বিভক্তিৰ বহু বচনত ৰামেষু আছে গতিকে পুৰাণেষু কি হ'ব পুৰাণ শব্দ সপ্তমী বিভক্তি বহু বচনে যদি স্য থাকিলেহেঁতেন তেতিয়াহ'লে আমি কি ক'লোহেঁতেন ষষ্ঠী বিভক্তি বুলি ক'লোহেঁতেন তাৰ পিছৰটো শব্দ দিছে নিপস্য গতিকে ইয়াত চ লাগি আছে আমি নিপহ শব্দৰ পৰা যিহেতু আহিছে গতিকে নিপহ শব্দৰ ৰূপৰ লগত মিলাই আমি নৰহ শব্দৰ ৰূপখন যদি চাওঁ তেতিয়াহ'লে স্য ক'ত আছে ৰামস্য অৰ্থাৎ ষষ্ঠী বিভক্তি একবচনত আছে সেইকাৰণে আমি কি লিখিম নিপহ শব্দ ষষ্ঠী বিভক্তি একবচন উদ্ধাৰায় অৰ্থাৎ উদ্ধাৰহ শব্দৰ পৰা আকাৰ আৰু য় আহিছে শেষত আকাৰ আৰু য় অহা শব্দ ক'ত আছে চতুৰ্থী বিভক্তি একবচনত আছে ৰামায় অৰ্থাৎ উদ্ধাৰায় আকাৰ আৰু য় শেষত লগ লাগিছে এনেকৈ আকাৰ আৰু য় লগ লগা মানে তাক আমি চতুৰ্থী বিভক্তিৰ একবচন বুলি মন্দিৰানাম মন্দিৰ শব্দৰ পৰা আহিছে গতিকে মন্দিৰ শব্দ পুলিংগ শব্দ বা ক্লিবলিংগ শব্দৰ লগত যদি আমি মিলাই চাওঁ তেতিয়াহ'লে কি দেখা পাম ষষ্ঠীত আছে ৰামস্য ৰাময়োঃ ৰামানাম অৰ্থাৎ মন্দিৰানাম নাম শব্দটো শেষত যদি লগ লাগি আছে তেতিয়াহ'লে তাক কি বুলি ক'ম ষষ্ঠী বিভক্তি বহু বচন মন্দিৰ শব্দ ষষ্ঠী বিভক্তি বহু বচনে মন্দিৰানাম আকাশ শব্দটো কি হ'ব আকাশ অৰ্থাৎ কি লাগি আছে একাৰডাল লাগি আছে গতিকে শব্দটোৰ শেষত যেতিয়া একাৰ লাগি থাকিব তেতিয়াহ'লে আমি তাক কি বিভক্তি দেখিলোঁ সপ্তমী বিভক্তিৰ একবচনত ৰামে হৈ আছে অৰ্থাৎ শব্দটোৰ শেষত একাৰ লাগি আছে ইয়াত ৰাম শব্দত ৰামে হৈছে সপ্তমী বিভক্তিৰ একবচনত সেইকাৰণে আকাশ এই শব্দটো শেষত যেহেতু একাৰ লাগি আছে গতিকে আমি আকাশ এই শব্দটোকো সপ্তমী বিভক্তিৰ একবচনে বুলি ক'ব পাৰোঁ মূল শব্দটো ধৰি লোৱা ৰাম শব্দ ৰাম শব্দটোৰ ওপৰত যিবোৰ চিন লগ লাগি গৈছে সাতটা বিভক্তিত ভাগ কৰোঁতে সেই চিনবোৰ বা আখৰবোৰেই হ'ব তাৰ বিভক্তিৰ চিন যেনেকৈ ৰামহ বিসৰ্গ ৰামম ৰাম শব্দত মটো বেছিকৈ লাগিলে তাৰমানে দ্বিতীয় বিভক্তিৰ শব্দ হ'লে ম আহিলে তৃতীয় বিভক্তিত একাৰ আৰু ন ব্যৱহাৰ হ'ল চতুৰ্থী বিভক্তিত আকাৰ আৰু য় আহিলে পঞ্চমী বিভক্তিত আকাৰ আৰু ত আহিলে ষষ্ঠী বিভক্তিত স্য আহিলে সপ্তমী বিভক্তিত একাৰ কি ক'ব বিচাৰিছোঁ যে মূল শব্দটোৰ ওপৰঞ্চি যিকেইটা আখৰ বা চিন বিভক্তিৰ ৰূপত গাওঁতে আহে সেইকেইটা হ'ব তাৰ বিভক্তিৰ চিন আমি সেই একবচন পালোঁ তেনেধৰণে দ্বিবচনতো বহু বচনতো শেষত যিখিনি লাগিছে আমি সেইটোক তাৰ বিভক্তিৰ চিন হিচাপে জানিব পাৰোঁ এতিয়া এইকেইটা চোৱা কালেন কাল শব্দত এন একাৰ আৰু ন ইয়াত লগ লাগিছে গতিকে একাৰ আৰু ন ক'ত পাইছিলোঁ তৃতীয় বিভক্তিৰ একবচনত ৰামেন একাৰ আৰু ন পাইছোঁ পৰমাণু শেষত কি আহিলে ওকাৰ আৰু বিসৰ্গ এতিয়া ওকাৰ আৰু বিসৰ্গ ক'ত পাইছোঁ ষষ্ঠী আৰু সপ্তমী বিভক্তিত ৰাময়োঃ মানে ৰাম শব্দত য় ওকাৰ আৰু বিসৰ্গ এইকেইটা লগ লাগিছে গতিকে আমি ইয়াত কি ক'ব পাৰোঁ যে ষষ্ঠী বিভক্তিৰ দ্বিবচনে তেনেকৈ সমাচাৰ পত্ৰানাম মূল শব্দটো হ'ব সমাচাৰ পত্ৰ গতিকে নাম শব্দটো লাগিছে নাম শব্দটো আমি ক'ত পাইছিলোঁ ষষ্ঠী বিভক্তিৰ বহু বচন ভাষণানি এতিয়া ভাষণ শব্দৰ পৰা এই শব্দটো আহিছে ভাষণ শব্দ যদি হয় নি এতিয়া ক'ত লগ লাগি আছে শব্দটোৰ শেষত নি লগ লগা ক'ত আছে আমি পুলিংগৰ এইখনত যদি চাওঁ ক'তোৱেই নি লগ লগা নাই তাৰমানে এইটো পুলিংগৰ শব্দ নহয় স্ত্ৰীলিংগটো যদি লতাখনত চাওঁ তেতিয়াহ'লে ইয়াতো দেখা পাম নি ক'তো লগ লগা নাই তাৰমানে পুলিংগটো নহয় ই স্ত্ৰীলিংগত নহয় তেতিয়াহ'লে কোন লিংগৰ হ'ব পাৰে যে ই ক্লিবলিংগৰ হ'ব পাৰে সেইকাৰণে আমি ক্লিবলিংগৰ এখন শব্দৰ ৰূপ চাব লাগিব ক্লিবলিংগৰ বাবে তোমালোকে ফল শব্দখন চাব পাৰা ফলম ফলে ফলানি
ফলম ফলে ফলানি অৰ্থাৎ একবচন প্ৰথমা বিভক্তি আৰু দ্বিতীয় বিভক্তিৰ বহু বচনত নি প্ৰয়োগ হৈছে গতিকে ভাষণানি ভাষণ শব্দত আছিলে শেষত নি লগ লাগিছে দ্বিতীয় বিভক্তিৰ বহু বচন বুলি আমি ক'ব পাৰো নাসায় নাস সহ শব্দত আয় লগ লাগিছে গতিকে নৰায় আমি পাইছিলো চতুৰ্থ বিভক্তিৰ একবচনত সেইকাৰণে নাসায় চতুৰ্থ বিভক্তি একবচনে ইয়াত্তা শব্দত সু লগ লাগিছে নৰে নৰেয়ু নৰেসু সপ্তমী বিভক্তিৰ বহু বচনত পাইছিলো গতিকে যাত্ৰা শব্দ সপ্তমী বিভক্তি বহু বচনে এনেধৰণেই পদসমূহ নিৰ্ণয় কৰা হয় গতিকে তোমালোকে চাবা যে পদ পৰিচয় কৰিবলৈ যাওঁতে আমি শব্দৰ ওপৰ সহায় লৈ পেলাই কোনটো বিভক্তিত শব্দৰ চিন লগ লাগি আছে সেইটো নিৰ্ণয় কৰি তাক ক'ব পাৰোঁ